Oh, hi. Hello. Hello, guys. Hello. গাত পৰিল নেকি? গাত পৰিল নেকি? একো নাই, একো নাই। এয়া ভগৱানৰ আশীৰ্বাদ বুলি ধৰি ল'ম। আমি ইমান ডাঙৰ ছিংগাৰজনক মাতি আনিছো, আমাৰ গাত খেকা পৰিল, সেয়া আমাৰ সৌভাগ্য বুলি ধৰি লওক। বেয়া নাপাব দেই, বেয়া নাপাব। বেয়া পাইছে নেকি? বেয়া নাপাব। এয়া ভগৱানৰ আশীৰ্বাদ। খেকা যেন পৰিল, সেয়া আশীৰ্বাদ বুলি ধৰি লওক। তো এতিয়া মই মেইন কথালৈ আহিছোঁ। আপোনালোকে বেয়া নাপাব দেই, মই এইটো জাষ্ট অভিনয়টো কৰি দেখাইছোঁ। যিহেতুকে পষ্ট মেলনে এনেকৈ জোতাত মাল লৈ খাব পাৰে, কিন্তু মই মাল খোৱা নাই দেই। মই এইটো খোৱা নাই, এনে জাষ্ট মুখত দি পিনে জাষ্ট অভিনয়টো কৰি দেখাইছোঁ দেই, এইটো বেয়া নাপাব। তো এতিয়া কথা হ'ল মানে মোৰ এনেকুৱাই হাঁহি উঠিছে, মানে হাঁহি মানে ক'ব নোৱাৰা হৈ গৈছোঁ। মানে কি দেখিছোঁ বাৰু, কি দেখিছোঁ? মই প্ৰথম কথা কৈ লৈছোঁ দেই, মই এনেকুৱা আৰ্টিষ্টক মই বেয়া নাপাওঁ দেই, ভাল পাওঁ। কিন্তু যোনখিনি কাম কৰি দেখালে, সেই কামখিনিকহে বিৰোধিতা কৰোঁ। আচলতে বিৰোধিতা কৰিব নোৱাৰি, মানে কি বুলি ক'ম এতিয়া, মানে বস্তুটো আমি এতিয়া শুনিবই লাগিব, চাবই লাগিব। যোনখিনি কাম কৰি দেখাইছে আমি মানি ল'বই লাগিব। সময়ৰ গতিত আমি চলি যাব লাগিবতো, বস্তুটো গম পাইছে নাই? সময়ৰ গতিত আমি চলি যাব লাগিব। তো কথা হ'ল এই যে পষ্ট মেলন আহিলে, কনচাৰ্ট কৰিলে, গীত পৰিৱেশন কৰিলে, তো মেইন কথা হ'ল পষ্ট মেলনে কি দি থৈ গ'ল? অসমত আহি যেন গীত পৰিৱেশন কৰি গ'ল। আমাৰ অসমত আমাৰ লোকসকলক কি দি থৈ গ'ল? কি শিক্ষা দি থৈ গ'ল? চাপ'জ মই এতিয়া আপোনালোকক এটা কথা কৈছোঁ দেই, আচলতে পষ্ট মেলনে যোনখিনি কাম কৰিলে তাক সেই মানুহজনৰ গাত কিন্তু দুখ নাই দেই। কিছুমানে এতিয়া সেই মানুহজনৰ গাত দুখিও পাৰে, সেই মানুহজনৰ গাত দুখ নাই। তেনেকুৱাই মানুহজন, তেনেকুৱাই, তাক দুখী লাভ নাই। মাল খাইছে, জোতাত লৈ মাল খাইছে, থু মাৰি দিছে, থুইয়াই দিছে, খেকা পেলাই দিছে, সেইটো বেয়া পাই লাভ নাই। ঠিক আছে, বেয়া পাই লাভ নাই। কাৰোবাৰ গাত পৰিছে দেই, এইটো বেয়া পাই লাভ নাই। তো এতিয়া মেইন কথা হ'ল এই যে আমাৰ কালচাৰে এইবিলাক নিয়ম অকণোৱেই ছাপোৰ্ট নকৰে। আপোনালোকে নিজৰ সন্তানক সৰুৰ পৰা এই মাল খাবি কিবা খাবি শিকায় নেকি? পষ্ট মেলনেতো ডাইৰেক্ট আহি অপেনলি চিগাৰেট হুপি দিছে, মদ্যপান সেৱন কৰিছে, গোটেই অপেনলি। এতিয়া কি শিক্ষা দি থৈ গ'ল? তহঁতিও এইবিলাক খা, তহঁতিও মদ্যপান খা, চিগাৰেট খা অপেনলি, এইবিলাকে দি থৈ গ'ল। হয় নহয় কওক? কিছুমানে বেয়া পাব পাৰে, এতিয়া কিছুমানে মোক গালিও পাৰিব পাৰে কমেণ্ট বক্সত আহি, তো তাৰ মানে ভৰি তলৰ মাটিকণো মানুহ যোগ্য নহয় বুলি তেনেকৈ ক'ব পাৰে। আচ্ছা, আপোনালোকে কওক, মই নহয়ো, কিন্তু হ'লেও মই যিটো বেয়া পাওঁ বস্তুটো, সেই বস্তুটো ডাইৰেক্ট অপেন কৰা মোৰতো ক্ষমতাটো আছে। মই ডাইৰেক্ট অপেন কওঁ। যোনখিনি কাম কৰি থৈ গ'লহি, আমাৰ এইটো কালচাৰে, আমাৰ এইটো সংস্কৃতিয়ে এইবিলাক নকৰেতো। আজি পষ্ট মেলনক আপোনালোকে ছাপোৰ্ট কৰিছে, আমাৰ ইয়াত মাতি আনিছে, ছাপোৰ্ট কৰিছে, মানে ভাল পাইছে, চাইছে। আপোনালোকৰ মনত আছেনে নাই? আমাৰ সকলোৰ মৰমৰ হাৰ্টছপ জুবিন গাৰ্গে যেন মদ্যপান সেৱন কৰি গীত পৰিৱেশন কৰিলে, আপোনালোকে সেই ভগৱান তুল্য, সেই সকলো মৰমৰ জুবিন গাৰ্গক, ঠিক আছে, আপোনালোকে কি কৰে হ'লে মদাহী আমুক তামুক আখ্যা দিলে। এতিয়া পষ্ট মেলনক
কি বুলি ক'ব মই কিন্তু পষ্ট মেলনক বেয়া বুলি কোৱা নাই দেই এইটো সিহঁতৰ কালচাৰে এতিয়া কিছুমান দেশত মানে ধৰি লওক দেই এতিয়া আমাৰ যোনটো কালচাৰ আমি সাজপাৰ ধুনীয়াকৈ পিন্ধো একদম পূৰা মাৰ্জিত সাজপাৰ পিন্ধো চাদৰ মেখেলা আদি কৰি পিন্ধো এনে কিছুমান দেশ থাকে সেই দেশবিলাকত মানে ঠিক আছে কাপোৰ চাপোৰ নিপিন্ধে সেইটো কালচাৰ হয় এনেকুৱা দেশ আছেতো সেই দেশবিলাকত সেইটো কালচাৰ আমিতো বেয়া পালেও লাভ নাই আমাৰ যেনেকৈ নিজৰ শৰীৰটোক ঢাকে কিছুমান দেশত নিজৰ শৰীৰটোক উদঙাই দিয়ে সেইটো কালচাৰ হয় কিন্তু আমাৰ কালচাৰটো এইটো নহয় আমাৰ কালচাৰ কি মদ্যপান সেৱন কৰাটো কালচাৰ নেকি অপেনলি মা দেউতাৰ আগত চিগাৰেট থোপা কিবা হ'ব এইটো কালচাৰ নেকি হে আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ অলপ এণ্টাৰটেইনমেণ্টো দিলোঁ মই যেনেকৈ কথাখিনি কওঁ মোৰ নিজৰ দৃষ্টিভংগীৰে আপোনালোকৰ আগত কথাকেইটাও ক'লোঁ কিছুমানে ভাল পাব পাৰে কিছুমানে বেয়া পাব পাৰে মোৰতো উপায় নাই কিন্তু মই এই যোনখিনি কাম কৰি থৈ গ'ল সেই বস্তুটো বেয়া পাইছোঁ এইটো মই অকণো গ্ৰহণযোগ্য বুলি মানি ল'ব পৰা নাই পষ্ট মেলনে এতিয়া পষ্ট মেলৰ পৰা শিক্ষা লৈ ল'লে চিগাৰেট বিৰ এইবিলাক মানে পূৰা অপেনলি এইটো শিক্ষা লৈ ল'লে কাৰণ কেলৈ অনুৰাগী হয় ন অনুৰাগীয়ে কাৰোবাক যেতিয়া ভাল পায় সেই অনুৰাগীজনীয়ে কিবা বেয়া কাম কৰক কিবা কৰক সেই অনুৰাগীসকল অন্ধভক্ত হৈ যায় হয় আপোনালোকে জানে মই কাৰোবাক ভাল পাওঁ ভাল পোৱা ক্ষেত্ৰত সি লাগিলে যিমান ভাল কাম কৰক বেয়া কাম কৰক আমি তাক ক'বলৈ নাযাওঁ কিন্তু আমি অন্ধভক্ত হৈ যাওঁ অন্ধভক্ত হ'বই লাগিব অন্ধভক্ত হ'ব কিন্তু দেই পষ্ট মেলনে লাগিলে যি বেয়া কাম নকৰক কিবা নকৰক মদ্যপান সেৱন কৰক যেনেকুৱা যি নকৰক কিয় আপোনালোকে বেয়া কিন্তু নাপাব কিন্তু আমাৰ জুবিন দাই যদি মাল খাওঁতে আপোনালোকে বেয়া পাইছিল মদাহী বুলি কৈছিল কিন্তু পষ্ট মেলনক কিন্তু বেয়া বুলি নক'ব দেই মই কৈ থ'লোঁ আপোনালোকক নহ'লে কিন্তু কথা বেয়া হ'ব জুবিন দাক লাগিলে আপোনালোকে মদাহী বুলি কওক বাৰু মদাহী বুলি কৈছিল আপোনালোকে অকণমান মালটো খাওঁতে কিবা বুলি মদাহী চদাহী কৈ আহৰি কৰিছিলে এতিয়া পষ্ট মেলনক কি কৈছে মই দেখি আছোঁতো বস্তুটো দেখি আছোঁতো সেইকাৰণে মই ডাইৰেক্ট অপেন কৰি দিওঁ বস্তুটো তেনেকুৱা নিচিনা কথা বাকী আপোনালোকৰ আগত ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ এতিয়া আপোনালোকে কমেণ্ট কৰক আৰু নিজৰ বুলি কমেণ্ট কৰি যাওক ধাৰাষাৰ কমেণ্ট কৰক গালি পাই মোক গালি পাৰক একো নাই নমস্কাৰহে জনালোঁ আৰু গালি পাৰক মই গালি খাই মই ভাল পাওঁ মোক গালি দিয়ক খালি আপোনালোকৰ মন্তব্যবিলাক দি থৈ যাব কিন্তু দেই মন্তব্যবিলাক দি নোযোৱাকৈ নাযাব কিন্তু দেই মন্তব্যকেইটা দি যাব দেই কিন্তু আৰু ভাল লাগিলে আৰু যোন কেইজনৰ গাত খেকা পৰিল সেইকেইজন কিন্তু বহুত সৌভাগ্যৱান দেই মই ক'লোঁ নাই আৰু খেকা চেকা পৰিলে যে গা নুধুব কিন্তু দেই মই কৈ দিছোঁ গা নুধুব যদি কেনেবাকৈ গা ধুৱে নহয় একদম বহুত ডাঙৰ কথা হ'ব দেই মিনিমাম 1 মাহৰ কাৰণে গা নুধুব কাৰণ কেলৈ কিমান কোটি কোটি টকীয়া মানে দুটা দাঁত লগাই থৈছে 15 কোটি নে কিমান কোটি টকীয়া দাঁতৰ গৰাকী সেইজনৰ থু খেকা পৰিছে যদি কেতিয়াও গা নুধুব গাটো ধুব পাৰে কিন্তু মূৰটো নুধুব দেই মই কৈ থ'লোঁ আপোনালোকক ইমানখিনিয়ে ক'লোঁ বাকী কমেণ্ট কৰক আৰু শ্বেয়াৰ এটা মাৰি দিয়ক নিজৰ বুলি শ্বেয়াৰ এটা কৰি দিয়ক